হেল্ল' গাইজ, মই ভিডিঅ'টো নবনোৱাকৈ নোৱাৰি থাকিবলৈ, কাৰণ কেলৈ বহুত দিনৰ পৰা দেখি আছোঁ যে কি অসমত মানে কিছুমান পৰিস্থিতি বহুত বেয়া হৈ আছে। দুটা কথা মই লৈ ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথা হ'ল, অসমত কি হ'ল, পৰকীয়া প্ৰেমত পৰি মানুহবোৰ ল'ৰা ছোৱালী এৰি গুচি গৈছে। ইয়াৰ অৰ্থটো কি আপোনালোকে জানে নাজানে? আমাৰ মানুহবোৰ সোজা, প্ৰথম কথাটো হ'ল। দ্বিতীয় কথা হ'ল কি, আমাৰ যিবোৰ ঘৰত মতাবোৰ য'ত কামলৈ গুচি গ'ল, এৰি থৈ যোৱাৰ পিছত এওঁলোকে কি হ'ল, অকল ফেচবুকত পৰি আছে। কিয়, ফেচবুকটো এনেকুৱা বস্তু, সি মানুহক লাইফত একো কৰিব নোৱাৰে, ভাল কামত নোৱাৰে দিব নেকি, ধ্বংসই কৰিব। ধ্বংসটো মানে এনেকুৱা এটা ধ্বংস হৈছে, আপুনি ভাবিব নোৱাৰে। কোনোবাই দুটকামান দি পিনি পতাই লৈ গৈছে। আৰে কথা এটা হ'ল, নেদেখাকৈ মানুহ এটা ক'ত কি কৰিছে কি নহয়। যিমানবোৰ যে ল'ৰা ছোৱালী বিক্ৰী হৈ গৈছে, নিজৰ ল'ৰা ছোৱালীক থৈ পিনি আকৌ যে গুচি গৈছে, এইবোৰ গৈছে ক'ত? 4 দিন 5 দিন হোটেলত ৰাখিব, ছেক্স কৰিব, চিধা কথা। তাৰপিছত কি কৰিব, লিংক আছে, লিংকত বিক্ৰী কৰি দিব, তাৰপিছত ৰেণ্টি হাউচত গুচি যাব। তাৰপিছত আমাৰ আজি ভিডিঅ' দেখি পিনি মই ভিডিঅ'টো বনাইছোঁ। তাৰপিছত আমাৰ মাক দেউতাকে কান্দি থাকিব, মোৰ ছোৱালীজনী ক'লৈ গ'ল। মানুহ নেদেখাকৈ মুছলমান মানুহে হিন্দু নাম লৈ এইবোৰ পতাই নি মেলি এইবিলাক কাম কৰি আছে। একো নাই, এইটো এটা গ্ৰুপ আছে। গ্ৰুপটোত কি হৈছে মানে কি হ'ল, সিহঁতৰ এটা সংস্থা আছে। সংস্থাটোৱে অকল মানুহক কেনেকৈ পতাওঁ, ক'ৰ পৰা আনো। কাৰণ জীয়ৰী ছোৱালীজনী পতালে কেছটো বেলেগ এটা হৈ যায়, বোৱাৰী এজনী পতালে কেছটো বেলেগ এটা হৈ যায়। বোৱাৰী পতালে কি হ'ল, সোনকালে মানে সিহঁতি ৰেণ্টি হাউচলৈ নিব পাৰে, চিধা কথা। আমি অসমৰ বাহিৰত থাকোঁ, সেইকাৰণে কৈছোঁ, এইবিলাক এনেকৈ কৰি মেলি পতাই মেলি যে তাৰপিছত আহিব নোৱাৰে আৰু। ৰেণ্টি হাউচত গ'ল বুলি তাত ডাঙৰ লিডাৰ থাকে, লিডাৰবিলাকে কেতিয়াও কোনো যেন মানুহে তাত ঘৰৰ মানুহ গৈও তাত কাজিয়া কৰি আনিব নোৱাৰে। বহুত ডাঙৰ কেছ হৈছে। এবাৰ সোমাই গ'ল বুলি তাত ছাবমিট হৈ গ'ল, হাতে ধৰি মেলি আঙুঠাত চাপ মাৰি দিয়াৰ পিছত ছোৱালীজনীয়ে ধৰি মেলি আঙুঠা চাপ তাৰ হাতে মাৰিলোঁ, তেতিয়া সেইটো কি হ'ল, নিজস্বভাৱে আহিছোঁ বুলি এটা ষ্টাম্প এটা বহি যায়। এই এনেকুৱা ক্ষেত্ৰত মানে কোনো নাই। দ্বিতীয়তে আৰু এটা কথা কওঁ, মই এইটো কথা এৰি দিলোঁ। দ্বিতীয়তে, অসমৰ মানুহ যে কেৰেলা, তামিলনাডু, এইপিনে ক'ত কাম কৰিবলৈ যায়, ইয়াত ভাগীদাৰী কোন আপোনালোকে জানে নাই? সদায় যে প্ৰতিটো ভিডিঅ'তে কয় যে কি মোক মাৰিবলৈ আহিছে, মোক খেদি আহিছে, 4টামান 3টামান। এই উদ্দেশ্যটো কি আপোনালোকে শুনক। এই উদ্দেশ্যটো কি হ'ল, মিডিয়াই আজিলৈকে খুলি নকয়। কেলৈ নকয় মিডিয়াই? কথা এটা হওক, আমিও অসমৰ বাহিৰত থাকোঁ, কোন মানুহে কি কাম কৰে, ক'ত কাম কৰে, কোনে শুনে, সেইটো কথা একচুৱেলি কি হ'ল, কোনেও নাজানে। আজি ধৰক মান লিয়া, আপুনি কোনোবা এটা আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী মানে বাহিৰলৈ কাম কৰিবলৈ আহিছে, কোনে মাতিলে সেই ঘৰৰ মানুহক ক'ব লাগে, মই কাৰ লগত যাম, সেই কথাৰ নম্বৰটো ক'ব লাগে, কোনটো নম্বৰে ফোন কৰি সেইটো লগ ঘৰত দি থৈ যাব লাগে, তেতিয়াই গম পাব। ইয়াত কি আছে, গ্ৰুপ আছে। গ্ৰুপখিনি কি কৰে, যেনেকৈ মান লিয়া কেৰেলালৈ যাবলৈ আছে, কেৰেলালৈ যাবলৈ যাওঁতে তাক মাতিছে কোনে? সিহঁতৰ কিছুমান লিডাৰ আছে। লিডাৰত পুৰা পাক্কা মুছলমান আছে। ইয়াত মুছলমান মানুহকেইটাই কি কৰে, ট্ৰেইনত আহোঁতে সিহঁতি কয় যে পইচা ইমান আনিবি। সেই গ্ৰুপৰ লিডাৰ যিটো মানুহে মাতে, সি কয় যে পইচা ইমান আনিবি, মোৰ লগত থাকিবি, মই খুৱাম, মই হেৰি কৰিম, তাৰপিছত মই কাম দিম, তাৰপিছত তই কামত যাবি। তাৰ ভিতৰতে এটা মানুহক এনেকুৱা জেগাত ফচাই দিয়ে। সদায় ট্ৰেইনৰ ষ্টেচনতে এই বস্তুটো কেলৈ হয়, আপোনাৰ এইটো চব কথাটো ষ্টেচনতে কেলৈ হয়, ষ্টেচনতে হয় বস্তুটো, নেপায়গৈ তাত। ইয়াত মানে কি কয়, হেৰিকৈ কোনোবা এটা মানুহে ইয়াত কিডনী ব্যৱসায়ী মানুহখিনিৰ লগত কথা পাতি থৈ দিয়ে যে আমুক নামৰ মানুহটো ইমান নামত চিটটোত আহিছে। সেই মানুহটোক তাক আধা মানে 4টা 5টা ষ্টেচনৰ পৰা তাক ব্লেকমেইলিং কৰি আহি থাকে। আহি পিনি লাষ্টত কি ক'লে, সেইকাৰণে প্ৰতিটো ল'ৰাই কয় যে মোক মাৰিবলৈ 3টা খেদিছে। আৰে অসমৰ পৰা এটা মানুহ যদি ক'ৰবাত কাম কৰিবলৈ যায়, কোনোবাই এনেই কোনো কথাত নোহোৱাকৈ কোনোবাই মাৰিবলৈ খেদি আহিব পাৰে নি মানুহক? আপোনালোকে কওক, কোনে খেদিছে? মানুহ অজস্ৰ মানুহ অহা যোগ কৰিছে। ইয়াত যিখিনি মানুহ মানে ব্লেকমেইলিঙত বেয়া কামত জড়িত আছে, যিকেইটা গ্ৰুপৰ লিডাৰ, আমাৰ অসমৰ মানুহ আছে তাত। অসমৰ বুলি মানে কি, বংগালৰ মানুহ আছে, অসমীয়া ক'ব পাৰে, আৰু বাংলাদেশৰ মানুহে অসমীয়া জানে। এনেকুৱা মানুহখিনি গ্ৰুপৰ লিডাৰ হৈ কাম কৰি থকাৰ কাৰণে এই বস্তুটো এনেকুৱা হৈছে। এতিয়া আপোনাৰ চাওক, প্ৰত্যেকবাৰে লখিমপুৰ আছে। উজনি অসমতে বেছি আছে। তাৰমানে উজনি অসমৰ মানুহখিনি কি হ'ল, লখিমপুৰ মানুহখিনি পানী বনিয়া মানে, যিকেইটা ল'ৰা আমাৰ কাম কৰিবলৈ সেইখিনি পানী হয় মানে, বাৰিষা হোৱাৰ লগে লগে, সেইকাৰণে কামলৈ গৈছে। ইমান ডাঙৰ স্বাস্থ্যৱান মানুহ কোনোবাই খেদি মাৰিব পাৰে নেকি কোনোবাই মানুহক? এতিয়া কথাটো কি আপোনালোকে জানে নাই? লিংকটো আগতে বনাই দিয়ে,
তাত কাম কৰিবলৈ যোৱাৰ আগত। আৰু কিছুমান কাম কৰি থকা অৱস্থাত কিছুমানৰ লিংক বনাই যে মোৰ মানুহ এটা লাগে কিডনি এটা ফেল ইমান টকা দিম, কোনটো মানুহ দিবি। তেনেকুৱা কৰি কিছুমান মানুহক তাত লিংকটো লৈ পিনি সেই ৰাস্তাত কাম কৰিব জানে ধৰে। তাৰপিছত তাক যেতিয়া কৰে তই এনেকুৱা এটা কথা কৈছিলি, উল্টা বিহেভ কৰি পিনে কয় যে কি তই আমাৰ বিষয়ে কিবা জানিলি, তই আমাৰ বিষয়ে কিবা ক'লি, তই কেলৈ ক'লি, মিডিয়াত ক'লি, আমুকত ঘৰলৈ পঠিয়ালি, তোক মাৰিম আমুক টাইম বুলি কয়। সেই ভয় খুৱাই তাক মানে সেইটোকে মানুহটোকে মাৰিবলৈ আহি কিডনি ব্যৱসায় তাক কিডনি কাটি উলিয়াই বাহিৰত পেলাই দিয়ে। সেইকাৰণে প্ৰতিটো ল'ৰাকে প্ৰতিটো ল'ৰাই কয় যে মোক মাৰিবলৈ আহিছে। সেই মাৰিবলৈ অহা ৱৰ্ডটো কি, সিহঁতে জবজ কৰে মানুহক, জানি শুনি কৰোৱাই সিহঁতে। মই যিটো ক'ম সেইটোকে কওঁ বুলি কওঁ। সেইকাৰণে সেই তাৰপিছত যিদিনাখনে ক'ব গম পাব আপোনালোকে যে কি 3টা মানে মাৰিবলৈ 4টা মানে খেদি আছে, মই মৰিম এতিয়া, ঘৰলৈ যে ল'ৰা ছোৱালীয়ে ফোন কৰে, তাৰপিছতে যে নাপায় যে সি একচুৱেলি কি হ'ল, সি সিহঁতৰ আণ্ডাৰতে থাকে। তেতিয়াহে সি মানে সেই কথাটো যেতিয়া ফোন কৰে তাৰপিছত সি নাপায় আৰু। এনেই নহয় যে কি মই পুলিচ ষ্টেচন আছোঁ, ৰেলৱে ষ্টেচন আছোঁ, ৰেলৰ টিটিলৰ কথা পাতোঁ, ট্ৰেইনত বহি আছোঁ, সেইবোৰ চব মিছা কথা। এইবোৰ দালাল আছে, দালালে সিহঁতক কৈ আছে। আপোনালোকে সাৱধান হৈ যাওক। য'ত কাম কৰিবলৈ গ'লেও কাৰো আণ্ডাৰত নাযাব, ক'ৰবাত গ'লে নিজৰ ইচ্ছা যাব। আৰু ইয়াত কি হ'ল, কাৰো লগত কোনো কথা পাতিবলৈ দৰকাৰ নাই। কাম বিচাৰিবলৈ মানুহ চবতে কাম আছে। অসমত কাম কৰক, সেই কাম আছে। নতুন হাইৱে বনাইছে, চব্জি বিকক, মুৰ্গী কাটক, মাছ কাটক, জিন্দা মুৰ্গী বিকক, নগাঁৱৰ পৰা আনক কুকুৰা হাঁহ বিক্ৰী কৰি খাওক। ৰিয়েলিটি যি কাম কৰি আছে, ঢেকীয়া বিক্ৰী খাওকচোন, কি কামত আছে। 25ডাল ঢেকীয়াত 20 টকা, 10 টকা হ'ল আজিকালি। কলডিল কাটি পকৰি বনাওক, ভেদাইলতা দি পকৰি বনাওক। বঙালী মানুহখিনিয়ে বনাই আছে, বঙালী মানুহখিনি বিক্ৰী কৰি আছে তাত। আৰু এনেকুৱাকৈ বিকে যে ম'ম' বিক্ৰী কৰি খাই, যি মাটি কিনি লৈছে সিহঁতি। আপুনি ভাবক তেতিয়াহ'লে, ঠিক আছে। সেইকাৰণে এনেকুৱা কামখিনি নিজে কৰিবলৈ শিকক, একো নাই। পাহাৰৰ পৰা কলডিল আনক, নিজৰ জেগাত কাটক, বইল কৰক, তাৰপিছত আপোনালোকে পকৰি বনাওক, চাহ দিয়ক, ঘুগুনি বনাওক। এইবোৰ কাম কৰি ঢেৰ পইচা। মানুহক অকল পইচাটোৱে লাগে। সেইকাৰণে আকৌ পইচাক ভাঙি চিঙি এনেকৈ পেলাই দিলেও কোনো বামুণেও নকয় যে পইচা নালাগে বুলি কয়। ইভাগে আকৌ কি বুলি কয়, মোৰ হাতে যদি খাবলৈ দিলে বুলি ক'লে সি চমাৰ আমুক তামুক কয়। পইচা এনেকুৱা বস্তু, পইচা য'তে পায় ত'তে বুটলিবলৈ শিকক। থেংক ইউ, ধন্যবাদ।